সৰ্বপ্ৰথমে সকলো আই মাতৃকে যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা শুভেচ্ছা তথা শ্ৰদ্ধা ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ। আপোনালোকে শুনি ভাল পাব যে শিৱসাগৰ বৰ্ডিং খেলপথাৰত আমাৰ অনুষ্ঠানভাগি যিহেতু বহুত বহলভাৱে হ'ল, সেয়েহে আমাৰ বৰ্ডিং ফিল্ডৰ পৰা আমি পিয়লি ফুকন ষ্টেডিয়ামলৈ 15 তাৰিখৰ দিনটোত আমি হস্তান্তৰ কৰা হৈছে। আপোনালোকে ভয় খাব নালাগে যে পিয়লি ফুকন ষ্টেডিয়ামটো কোনখিনিত আছে। যিসকলে যোৰহাটৰ ফালৰ পৰা টাউনৰ মাজমজিয়াদি আহিব, অৰ্থাৎ জয়সাগৰেদি আহিব, তেওঁলোকে দিখৌৰ দলংখন পাৰ হৈ অলপ আগলৈ আহি এখন ফিছাৰী পাব। ফিছাৰী ফ্ৰণ্টে ৰাস্তাটোৱে সোমাই মুখতে পিয়লি ফুকন ষ্টেডিয়ামখন আছে। আৰু যিসকলে ডিব্ৰুগড় ফালৰ পৰা আহিব, KP চাৰিআলি যিটো পুলিচ পইণ্ট আছে, পুলিচ পইণ্টটো পাৰ হৈ 4খনমান দোকান গ'লেই আপোনালোকে পিয়লি ফুকন ষ্টেডিয়ামখন পাব। আৰু পিয়লি ফুকন ষ্টেডিয়ামখন ইমানেই ডাঙৰ, তাত আমি 20,000 মানুহে বহি নাম গালেও হয়তো জেগা খালী থাকিব। তাতে লেট্ৰিন বাথৰুমৰো সুবিধা আছে, যথেষ্টখিনি তাত সুবিধা। যিখিনি অসুবিধা মই শিৱসাগৰ বৰ্ডিং খেলপথাৰত পাইছিলোঁ, গোটেই সুবিধাখিনি আমি পিয়লি ফুকন ষ্টেডিয়ামত পোৱাৰ কাৰণে কোনেও মনত বেয়া পাব নালাগে আৰু ভুল ভাবিব নালাগে যে কিয়নো তালৈ যাব লগা হ'ল। আচলতে ইয়াত বৰ্ডিং ফিল্ডত প্ৰগ্ৰেম কৰিলে কি হ'ব, আমাৰ যিসকল অভিভাৱক তেখেতসকলে অনুষ্ঠানবিলাক উপভোগ কৰিবলৈ নাপাব। আৰু পিয়লি ফুকন ষ্টেডিয়ামত 3-4 হাজাৰ মানুহে বহি অনুষ্ঠান উপভোগ কৰিব পাৰিব। আৰু সেয়েহে সকলো টীম লিডাৰকে কথাষাৰ জনাই দিলোঁ যাতে কোনেও ভুল বুজিব নালাগে। বৰ্ডিং ফিল্ডলৈ নোসোমাই যিসকল ডিব্ৰুগড় ফালৰ পৰা আহিব, পোনে পোনে KP চাৰিআলি পুলিচ যিটো বৰ্ডিং ফিল্ডলৈ সোমোৱা ৰাস্তা, নোসোমাই পোনে পোনে 4খনমান দোকান পাৰ হৈ গ'লে পাব। জয়সাগৰ পৰা যিসকল আহিব সেইফালৰ পৰা KP চাৰিআলি পাবহি নালাগে, তাৰ আগত এখন ফিছাৰী আছে, ফিছাৰীখনৰ ফ্ৰণ্টৰ ৰাস্তাটোৱেদি সোমাই মুখতে আপোনালোকে পিয়লি ফুকন ষ্টেডিয়ামখন পাব। গতিকে সকলোকে পুনৰবাৰ শ্ৰদ্ধা নিবেদিলোঁ, ভক্তিপূৰ্ণ সেৱা জনাইছোঁ যে আমাক এইকণ সুবিধা পিয়লি ফুকন ষ্টেডিয়ামৰ সভাপতি আৰু সম্পাদকদ্বয়ে আমাক দিয়াৰ কাৰণে আমি তেখেতসকলকো এই সুযোগতে বহুত বহুত ধন্যবাদ জনালোঁ।